চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আসাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছো, য'ত নেকি দছাল্ট চিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড, যোনে ৰাফেল আদিৰ কাম কৰে, তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। 243 কোটি টকাৰ প্ৰকল্প হ'ব, 5000 স্কুৱেৰ ফিট এৰিয়াত হ'ব, আসাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে 200 কোটি টকা দছাল্ট ইঞ্জিনিয়াৰিং চিষ্টেম লিমিটেডে ব্যয় কৰিব, 43 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু 15 জানুৱাৰীৰ আশে-পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আজি আমাৰ বহু দিনৰ পৰা ডিমা হাছাও জিলাত 884টা ফেমিলিয়ে 4 লেন নেশ্যনেল হাইৱেৰ কম্পেনচেশ্যন এটা পাব বাকী আছিল, তাকো আজি কেবিনেটে অনুমোদন জনায়। আজি কেবিনেটে কাৰ্বি আলং জিলাৰ লংবাকু বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। এই সৈনিক স্কুলখন নিৰ্মাণ কৰোঁতে প্ৰায় 335 কোটি টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব। আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে। শেষত মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰো, যিটো অতিশয় গুৰুত্বপূৰ্ণ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট, এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফি দুখন স্বতন্ত্ৰ পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপশ্যনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলো, ভূগোলটো পৃথক কৰি দিলো, বুৰঞ্জীটোও পৃথক কৰি দিলো। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব। আকৌ এবাৰ মই কৈছো, এই দুখন কম্পালচৰি ছাবজেক্ট হ'ব, অপশ্যনেল নহয়, ঐচ্ছিক নহয়, বাধ্যতামূলক বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছো যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব। আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অনুমোদন কৰা হয় আৰু এই সিদ্ধান্তটি অনুমোদনৰ ফলত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ আৰু এটা অনুমোদন কেবিনেটে ৰূপায়ণ কৰিব পাৰিল। আৰু ৰূপায়ণৰ প্ৰক্ৰিয়া অনাগত দিনতো এনেকুৱা ছাবজেক্ট কেইবাটাও আছে, আগলৈকেও চলি থাকিব। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব। কাৰ্বি আলঙত এখন সৈনিক স্কুল হ'ব, ডিফুৰ কাষত লকামাচু বুলি জেগাত, লম্ভাকুত হ'ব। 335 crores। তাত মিনিষ্ট্ৰী অফ ডিফেন্স, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াত 80% টকা খৰচ কৰিব।
20% টকা ৰাজ্য চৰকাৰে খৰচ কৰিব অসমৰ এখন সেকেন্ড সৈনিক স্কুল হ'ব টেন্ডাৰ আদি হৈ গ'ল নিৰ্মাণৰ কাম আমি জানুৱাৰীত আৰম্ভ কৰিব পাৰিম আজি ফাইনেল প্ৰশাসনিক অনুমোদনটো দিয়া হ'ল ভাৰত চৰকাৰে ইতিমধ্যে 100 কোটি টকা আমাক মুকলি কৰি দিছে গোৱালপাৰাৰ পিছত কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ কাম এতিয়া আৰম্ভ লংভাকু না LUNG Sir, tomorrow Post Milan is coming to Guwahati. It's a big day for Assam Concert Economy Initiative. Can you shed some light on that? This entire program is being sponsored by outside government agency. Initially, we thought that government will put money, but now government basically because of the response from various private sponsors, there was no requirement for Assam government to put money. Maybe a small amount we have to put, but majority fund has been raised through sponsorship. However, we are not that young, so we are not going to see the Post Malone. But definitely, for the first time, people from America is coming, people from UK is coming. We used to go to Shillong, but this time people from Shillong, Nagaland, Itanagar, they are coming. So after 4-5 this kind of show, I think Guwahati can emerge as a hub for concert economy like Shillong. Today Shillong has firmly established itself as a good center for concert economy. Assam, it is a beginning, but miles to